বিশেষভাৱে বেয়া। এই যে কালি আমি ফেন্সি বজাৰৰ মাজমজিয়াত যোনটো তেওঁ ধৰি পেলাই এনেকে দিছে, এইটো কি ইণ্টেলেকচুৱেল বা স্মাৰ্ট ৱে নেকি এইটো কেছটো ছল্ভ কৰা? আপোনালোকে নিজে কওকচোন। তাতে তেখেত হৈছে এজন ষ্টুডেণ্ট, তেখেতক ইকনমিকেলি অলপ উইকাৰ ছেকশ্যনৰো হ'ব পাৰে তেখেত, কাৰণ কিয় আমি জনামতে জ্ঞানদীপৰ মাক আৰু তেখেতে পৰিয়ালটোত আছে, আৰু জ্ঞানদীপে কটনত পঢ়াৰ লগতে তেখেতে আপোনাৰ ডেলিভাৰীৰ কাম কৰিও তেখেতে পৰিয়ালটোক পোহপাল দি আছে। গতিকে কথাটো এতিয়া এনেকুৱা ধৰণৰ, আজি যদি জ্ঞানদীপৰ জাগাত কোনোবা যদি এজন নেতাৰ পুত্ৰ হ'ল হয়, তেতিয়া সেই পুলিচ বিষয়াজনে সেনেকৈ হয়নে? ছেম ভুলটো যদি কৰিলে হয়, নকৰিলে হয়। কিন্তু আজি জ্ঞানদীপক সহজতে পালে, সি কমন পিপলৰ ল'ৰা হয় বা এজন ছাত্ৰ হয়, সেইবাবে তাৰ ওপৰত অত্যাচাৰটো কৰিল। গতিকে সেই পুলিচ বিষয়াজনকো মই সুধিব খুজিছোঁ, তেখেত আমাতকৈ ডাঙৰ, মোৰ খুৰা হ'ব পাৰে, মোৰ দাদা হ'ব পাৰে, মোৰ বৰদেউতা হ'ব পাৰে। কথাটো এইটো যে আমি ডাঙৰৰ পৰা শিকিব লাগে। গতিকে আপুনি যোনটো আচৰণ কৰিলে, আনগত দিনত যোনবোৰ ল'ৰাই ধৰক পুলিচ হ'ম বুলি ভাবিছে বা এই যোনটো মানে এই হেৰিটোত ডিফেন্সৰ ছেক্টৰটোত আগবাঢ়ি যাম বুলি ভাবিছে, তেওঁলোকে এই বস্তুবোৰ দেখি পেলাই তেওঁলোকে আগ্ৰহী নহ'বনে? এই বস্তুবোৰে তেওঁলোকৰ মাইণ্ডত এটা বেয়া ইম্পেক্ট নেপেলাবনে? এই যোনটো পুলিচৰ বাবে যোনটো মানুহৰ যোনটো এটা ভয় ভাৱ আছিল, যোনটো আমাৰ কমন পিপলৰ, আমি যেতিয়া কোনোবায়ো যদি আমাৰ লগত যদি কেতিয়াবা অন্যায় হয় বা কেতিয়াবা চুৰ হয়, ডকাইতি হয়, চাবচোন আপোনালোকে আমাৰ কমন মানুহখিনিকে চাব, যেতিয়া আমি কওঁ যে পুলিচ থানাত এখন FIR দে, মানুহখিনিয়ে ডাইৰেক্ট কয় নাই পুলিচৰ কেছলৈ নাযাওঁ, কয়নে? পুলিচৰ কেছলৈ নাযাওঁ। পুলিচৰ প্ৰতি এই যোনটো মানুহৰ বেয়া ভাৱ কিয় সৃষ্টি হৈছে? পুলিচৰ পোচাকযোৰ পিন্ধিলে তেওঁলোকক মানুহ এটা বেলেগ চকুৰে চায়। পুলিচক যেতিয়া আমি দেখোঁ, তেতিয়া আমাৰ এটা ৰেচপেক্ট আহিব লাগে, আমাৰ এটা নিজৰ মাজত এটা ছিকিউৰ্ড ফিল কৰিব লাগে। কিন্তু আমি সেয়া নকৰোঁ, উল্টা তেওঁলোকক দেখিলে আমি ভয় খাওঁ। কিয় খাওঁ? এই এনেকুৱা ধৰণৰ পুলিচ বিষয়াবিলাকৰ কাৰণে। কালি যোনটো এই ৰাতিখন 6টা বজামানত হৈছে নেকি এই ঘটনাটো, মই টাইমটো ঠিকভাৱে ক'ব নোৱাৰিম। তেখেতক আপোনালোকে দেখা পাইছে, এখন ষ্ট্ৰীট ভেণ্ডাৰ এখন আছে কাষত, সেই ভেণ্ডাৰখনত লৈ পেলাই হেলমেটৰ ওপৰত তেখেতক, এখন সিংঘাম ৰিটাৰ্ণছ নহয়, তেখেত অজয় দেৱগন নহয়, তেখেত এজন পুলিচ বিষয়া হয়। তেখেত প্ৰেক্টিকেলি যোনটো কাম কৰিব লাগে সেইটো কৰিব লাগে। তাতে ৰোহিত চেট্টীয়ে ডাইৰেকশ্যন দি থকা নাইতো। গতিকে এইবিলাক কাম আমি কেতিয়াও একচেপ্ট নকৰোঁ, আৰু এইবিলাক কাম অসমৰ জাতীয় জীৱনত, অসমৰ সমাজ জীৱনত আমি কটনীয়ানে কেতিয়াও এইবিলাক কাম হ'বলৈ নিদিয়ে। আৰু মই CM ছাৰক এটাই ৰিকুৱেষ্ট কৰিম যে এনেকুৱা ধৰণৰ পুলিচ বিষয়াবিলাকক আপুনি যিমান সোনকালে পাৰে তেওঁলোকৰ ওপৰত, মানে তেওঁক যিহেতু অলৰেডি ছাছপেণ্ড কৰিছে, হ'লেও ছাছপেণ্ডটো সমাধান নহয়, মই সেইটোৱে ক'ব বিচাৰিম। প্ৰথম কথাটো হ'ল যে ছাত্ৰজনৰ ওপৰত হাত দিলে, কালি আমি দেখিলোঁ, ভিডিঅ'টো পালোঁ, ভাৰ্গৱ বৰা, পাণবজাৰ থানাৰ OC, তেওঁ ছাত্ৰজনৰ ওপৰত ফেন্সি বজাৰ মাজমজিয়াত হাত দিলে। প্ৰথম কথাটো হ'ল আমি কটনীয়ান বুলি নাই অহা, আমি ছাত্ৰ হিচাপে আহিছোঁ। প্ৰথম কথা, ছাত্ৰ এজনৰ ওপৰত হাত দিয়া মানে সমগ্ৰ ছাত্ৰ সমাজটোৰ ওপৰত হাত দিয়া। আমি ছাত্ৰ সমাজে কেতিয়াও এই সিদ্ধান্ত মানি নলওঁ। তেওঁ এটা কেনেকুৱা ব্যৱহাৰ কৰিছে আপোনালোকে কালি নিজেই দেখিছে। এই মাজমজিয়াত তেওঁ মানুহজনক, ল'ৰাজনক, আমাৰ দাদা হিচাপে বুলিয়ে কৈছোঁ, আমাৰ কটনৰ এজন ছাত্ৰ, তেওঁৰ মাকে ঘৰত গম নাপায় তেওঁ যে ডেলিভাৰী দিয়ে, ইয়াতে জমেট'ত ডেলিভাৰী দিয়ে, মাকে গম নাপায়। আৰ্থিক অৱস্থা বিশেষভাৱে বেয়া, সেইকাৰণে তেওঁ তাতে ডেলিভাৰী দিয়াতে কাম কৰি নিজৰ খৰচা উলিয়াই ইমান কষ্ট কৰি খাই আছে, তাতে তেওঁ ওপৰত এনেকুৱা এটা ব্যৱহাৰ কৰিছে। আমি দেখিলোঁ কালি তেওঁক ছাছপেণ্ড কৰিলে। ছাছপেণ্ড কৰাটো ডাঙৰ কথা নহয়, ছাছপেণ্ডটো বহুত মানুহ হৈয়ে থাকে, কিবা ভুল কাম কৰি, কোনোবাই ক'ৰবাত কাজিয়া কৰি, কিবা কৰি। এই মানুহজনৰ, এই OC ছাৰৰ আমি আগতেও দেখিছোঁ ভুল। এই দীঘলী পুখুৰীত যেতিয়া গছ আছিলে, আমি সমগ্ৰ ছাত্ৰ সমাজ ওলাই আহিছিলোঁ আন্দোলন কৰিবলৈ, তেওঁ তেতিয়াও ছাত্ৰৰ লগত হতাহতি কৰিছিলে, গতিয়াগতি হৈছিল। তাতে তেওঁ কৈছে আপুনি মোক গতিয়াইছে, মই আপোনাক গতিয়াইছে, এনেকুৱা কিছুমান বিহেভিয়াৰ আমি আগতেও দেখিছোঁ, পূৰ্বতেও দেখিছোঁ তেওঁ এনেকুৱা বিহেভিয়াৰবিলাক। এই বিহেভিয়াৰবিলাক আমি ছাত্ৰ সমাজে কেতিয়াও মানি নলওঁ, ছাত্ৰ সমাজে কেতিয়াও মানি নলয়। এনেকুৱা যেতিয়াই পুলিচে কৰিব বা যোনেই নকৰক, ছাত্ৰ সমাজ সদায় আগত থিয় দিব। আৰু আমি পুলিচৰ কাষত যাওঁ কিবা সহায় বিচাৰি, আশ্ৰয় ল'বলৈ, আৰু আজি এনেকুৱা এটা ব্যৱহাৰ কৰাৰ পিছত কাইলৈ আপুনি বা মই যামনে তেওঁৰ ওচৰত? তেওঁক কি ভাবি যাম তেওঁৰ ওচৰত? আমি এইটোৱে ভাবিম, কাইলৈ মই যাম, তেওঁ যদি মোক, আমি নাযাওঁ কেতিয়াও। গতিকে মই ইয়াৰ পৰাই আমাৰ DGP আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীক এটা এনেকুৱা উচিত সিদ্ধান্ত ল'বলৈ
মানে তেওঁলোকক ক'ম যাতে সমগ্ৰ ছাত্ৰ সমাজ শান্তি হৈ থাকক, সমগ্ৰ অসমৰ মানুহ, অসমৰ জাতীয় জীৱনৰ মানুহ শান্তি হৈ থাকক, সকলোৰে লগত মিলি এটা সিদ্ধান্ত লওক যাতে আৰু পিছলৈ অনাগত দিনত এনেকুৱা ব্যৱহাৰ আৰক্ষী বা যোনেই হওক এনেকুৱা ব্যৱহাৰ মানুহৰ প্ৰতি নকৰে। সিগনেল ভাঙি কিছুমান পুলিচ অফিচাৰে নিজকে মানে ৰজা বুলি ভাবে আৰু কিছুমানে নিজকে মানে ডন বুলি ভাবে। তেওঁ ভাবে ডন, তেওঁ যাক মন যাক মাৰিব পাৰে সেনেকৈ ভাবে। তো সেই ভাবাটো ভুল। ঠিক আছে, যিবোৰ গুণ্ডা, সেই গুণ্ডা যিবোৰে গুণ্ডামি কৰে সেইবোৰো গুণ্ডা নিচিনাকৈ কৰক কাম, কিন্তু ডেলিভাৰী বয় এটা তেওঁ কাম কৰি পেলাই কষ্ট কৰি চলি থকা ল'ৰা এজনক ছিগনেল ভাঙিছে বুলি মাৰাটো কথা নহয়। ছিগনেল যদি ভাঙে তাৰে ফাইন হ'ব, ছিগনেল যদি ভাঙে তাক বুজোৱা যাব, কিন্তু হাত উঠোৱাটো কেনেকুৱা কথা। আৰু মই সেই পুলিচ অফিচাৰজনক, সেই গুণ্ডা পুলিচ অফিচাৰজনক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ। তেওঁ যিহেতু পুলিচটো তেওঁতো আইনৰ কথা জানে বাৰু, হয় নহয়? পুলিচ হৈছে যে তেওঁতো আইনৰ কথা জানে, তেওঁ আইনৰ মাজতে তেওঁ কাম চলি থাকে দিনটো। তেওঁক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে কোনখন আইনৰ কিতাপত লিখা আছে আৰু কোনটো ছেকশ্যন যে পুলিচে মানুহক ছিগনেল ভাঙোতে মাৰিব পাৰে বুলি। তেওঁ OC হয় কাৰণে তেওঁ ধৰকচোন মানে গোটেইখিনি বস্তু চাই আছে, ছিগনেল ভাঙাৰ কাৰণে মানুহজনৰ ওচৰত তেওঁ দৌৰি গৈছে, কিন্তু দৌৰি গৈ পেলাই মাৰিব নালাগে। দৌৰি গৈ পেলাই তেওঁ খং কৰক, তেওঁৰ পৰা ফাইন লওক, কিন্তু দেখোন এইটোনো গুণ্ডা ৰাজ দেখোন। তেওঁ গৈ পেলাই মাৰি দিছে ল'ৰাজনক। আৰে যিবোৰ চোৰ ডকাইত আছে, যিবোৰ ডাঙৰ ডাঙৰ ক্ৰিমিনেল আছে, সেইবোৰক ধৰিব নোৱাৰে। এই সামান্য এই ছিগনেল ভাঙা ল'ৰাটোক একদম ৰাস্তাত ঘুচিয়াইছে। ল'ৰাটো হেলমেট পিন্ধিছে, হেলমেটৰ ওপৰতে ল'ৰাটোক ঘুচিয়াইছে। আৰু কিবা এটা কথা কোৱা বুলি শুনিছোঁ, শুনা নিচিনা লাগিছে মোৰ, মাৰি দিম বুলি, মাৰি পেলাম বুলি। পুলিচ এজনৰ মুখৰ পৰা যদি মাৰি পেলাম শব্দটো আহে, এতিয়া দেখোন আমাৰ নিচিনা যিবোৰ জেনেৰেল পাব্লিকে এতিয়া পুলিচ এজন দেখি পেলাই জেনেৰেল পাব্লিকে নিজকে ছিকিয়ৰ বুলি ভাবিব নে মানুহজনে পুলিচক দেখি পেলাই উল্টাই দেখোন এতিয়া ভয়হে খাব দেখোন। মানুহ এজনৰ যেতিয়া বিপদ হ'লে মানুহজন ক'ত যায়? মানুহজন পুলিচৰ ওচৰত যায়। এতিয়া যদি বিপদ কাৰোবাৰ হ'ব, মানুহজন পুলিচৰ ওচৰত যাবৰ কাৰণে যদি মানুহে ভয় খায়, তেন্তে মানুহজন কাৰ ওচৰত যাব? উল্টা হৈ যাব দেখোন। মানুহে কি গুণ্ডাৰ ওচৰত যাব নেকি? মানুহে বিপদত, এতিয়া মানুহে বিপদত পুলিচৰ ওচৰত যায়। এতিয়া পুলিচে যদি এইবোৰ পুলিচে যদি এনেকুৱা ৰূপবোৰ যদি দেখাই থাকে, এতিয়া আমাৰ নিচিনা জেনেৰেল পাব্লিকে উল্টা দেখোন ভয়হে খাব তেওঁলোকৰ পৰা। এতিয়া গোচৰ এতিয়া কি ধৰণৰ বা এতিয়া ৰুজু কৰে, এতিয়া ধৰকচোন এতিয়া মোৰ মতে ধৰকচোন চৰ মাৰাৰ কাৰণে ধৰকচোন গ্ৰিভিয়াছ হাৰ্ট হয়, চৰ মাৰাৰ কাৰণে ধৰকচোন ভলেণ্টাৰীলি হাৰ্ট হৈছে। চৰ মাৰাটো এটা হাৰ্ট হয়, গ্ৰিভিয়াছ হাৰ্টো নহয়, চৰ মাৰাটো হাৰ্ট হৈছে। কিন্তু হাৰ্ট হ'লে মানে এইটো ছেকশ্যনটো বেলেবল হয়। কিন্তু মই ভাবোঁ এইজন পুলিচৰ কাৰণে অকল তেওঁক মাৰাটোৰ ছেকশ্যন নহয়, তেওঁক ডাইৰেক্ট মোৰ মতে এনেকুৱা পুলিচ অফিচাৰক ডাইৰেক্ট টাৰ্মিনেট কৰিব লাগে। মই বাৰে বাৰে কৈ আছোঁ, এনেকুৱা পুলিচ অফিচাৰক টাৰ্মিনেট কৰিব লাগে। DGP ছাৰে ঠিক আছে, আমি এতিয়া গম পালোঁ যে অলপ আগত তেওঁক ছাছপেণ্ড কৰিছে, কিন্তু ছাছপেণ্ড কৰাটো চলিউশ্যন নহয়। চলিউশ্যন হ'ব টাৰ্মিনেশ্যন। যেতিয়া টাৰ্মিনেট কৰিব সেনেকুৱা পুলিচ অফিচাৰক চাকৰিৰ পৰা, তেতিয়া নেক্সট